ৰাজ্যত চলা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল। ৰাজ্যত সৰ্বমুঠ 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে বুলি মন্তব্য কৰি এই ভূমিৰ পৰিমাণ 160 বৰ্গ কিলোমিটাৰ হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মাটি দখল কৰা কাৰ্যক লেণ্ড জেহাদ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া অলপ পজ কৰক। এতিয়া 230 তাত হেবিটেশ্যন হৈছে। ফৰেষ্ট বা নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী, এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ। VGR PGR লেণ্ড আমি এনক্ৰচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা। আৰু যাক আমি খাছ লেণ্ড বুলি কওঁ, সাধাৰণ চৰকাৰী লেণ্ড, তাক আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ 26,713 বিঘা। আৰু আদাৰ্ছ অৰ্থাৎ সত্ৰ, নামঘৰ, মন্দিৰ, এই ধৰণৰ মাটি আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ 4,449 বিঘা। আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে, গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ, তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা।